কলিয়াবৰত পুনৰ বয়হস্তীৰ আক্ৰমণ বয়হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতীমানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনে সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। হাতীমানুহৰ সংঘাত ৰাজ্যৰ এক সমাধান নোহোৱা সমস্যালৈ পৰিণত হৈছে। প্ৰতিদিনে বিভিন্ন প্ৰান্তত বয়হস্তীয়ে উপদ্ৰৱ চলাই অনিষ্ট কৰিছে সাধাৰণ ৰাইজৰ সসম্পত্তি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰত বয়হস্তীৰ আক্ৰমণ। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল এজন লোকৰ। নগাঁৱত গৰু চোৰৰ উপদ্ৰৱ নগাঁৱত গৰু চোৰৰ আতংক। গৰু চোৰৰ আতংকত হাহাকাৰ কৃষক ৰাইজৰ। অসমৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ ফলত কৃষক ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে। এইবাৰ নগাঁৱত গৰু চোৰৰ আতংক। গৰু চোৰৰ আতংকত হাহাকাৰ কৃষক ৰাইজৰ। বিগত দিনত নগাঁৱৰ গুমুঠা গাঁৱৰ পৰা চুৰি অৰ্ধশতাধিক গৰু। পশ্চিম কাৰ্বি আংলঙৰ মাইলিৰ নবাইবিল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। নিশা পশ্চিম কাৰ্বি আংলঙৰ মাইলিৰ নবাইবিল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। গেলামালৰ দোকান, কাপোৰৰ দোকান, কিতাপৰ দোকান, হোটেল আদিৰ লক্ষাধিক টকাৰ সামগ্ৰীসহ নগদ ধন ভস্মীভূত হয় এই অগ্নিকাণ্ডত। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে সৰ্বশান্ত হৈ দিশহাৰা হৈ পৰিছে এতিয়া ব্যৱসায়ীসকল। অসম পশ্চিম বংগ মেঘালয় অশান্ত কৰাৰ লক্ষ্য লস্কৰী তৈয়বাৰ পুনৰ আছিলু হৈ উঠিব পাৰে অসম পশ্চিম ভাৰত বাংলাদেশ সীমান্তত। পাকিস্তানৰ পৰা দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰী তৈয়বাৰ এক বৃহৎ দল বাংলাদেশৰ ঢাকা বিমান বন্দৰত আহি উপস্থিত হৈছে। পুনৰ আছিলু হৈ উঠিব পাৰে অসম পশ্চিম ভাৰত বাংলাদেশ সীমান্তত। নিৰ্ভৰযোগ্য এটি সূত্ৰই আজি সদৰি কৰা মতে বাংলাদেশৰ সৈতে পাকিস্তানৰ সম্পৰ্ক অধিক উন্নত হোৱাৰ লগতে বাংলাদেশ পাকিস্তানৰ মাজত বিমান সেৱাৰ চলাচল স্বাভাৱিক হৈ পৰাত পাকিস্তানৰ পৰা দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰী তৈয়বাৰ এক বৃহৎ দল বাংলাদেশৰ ঢাকা বিমান বন্দৰত আহি উপস্থিত হৈছে। সূত্ৰ মতে ৩০ জানুৱাৰীত পাকিস্তানৰ কৰাচীৰ পৰা বিজু বিমানখন পুৱা 4:20 বজাত ঢাকা আহি অৱতৰণ কৰিছিল। সেই বিমানখনতে দুৰ্ধৰ্ষ মৌলবাদী সংগঠন লস্কৰী তৈয়বাৰ এটি দল ঢাকালৈ আহি গোপন স্থানত আত্মগোপন কৰা বুলি সূত্ৰটোৱে সদৰি কৰিছে। মন কৰিবলগীয়া যে অসম, পশ্চিম বংগ, মেঘালয়ৰ এক বৃহৎ অংশ বাংলাদেশৰ সীমা চুই গৈছে। ভাৰত-বাংলাদেশ সীমান্তৰ অতি স্পৰ্শকাতৰ অসমৰ ধুবুৰী জিলা, পশ্চিম বংগৰ কোচবিহাৰ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাকে ধৰি মেঘালয়ৰ বাংলাদেশ সংলগ্ন সীমামূৰীয়া অঞ্চলসমূহত অশান্ত কৰাৰ লক্ষ্যৰে বাংলাদেশৰ কোনো স্থানতে আত্মগোপন কৰি থকা বুলি নিশ্চিত কৰে সূত্ৰটোৱে।